हेलो फ्रेंड्स आशा करो আপোনালোক সকলো ভালে আছে আজি মই একেবাৰে সহজ পদ্ধতিতে ডিমৰ তৰকাৰী বনাবলৈ আসলতে লৈছো ইয়া ডিমখিনিকে ফ্ৰাই কৰি ললো মিঠা তেলত ইয়া পাঁচফোৰণ দি দিছো অতি কম তেলতে বনাইছো আসলতে আৰু হিকাৰতে আগতীয়াকৈ মই বইল কৰি লৈছিলো বইলৰ ভিতৰত মই দিছো পিয়াজ নহৰু আদা মটৰ বিলাহী আলু এগুটেখিনি বইল কৰি ললো হেকাৰণে সহজতে আৰু কম সময়ৰ ভিতৰতে হৈ যাব এতিয়া সবজিখিনিও দি দিলোগে ইয়াত মই মছলা বুলি ক'বলৈ হলে অকল জিৰা গুড়ি অকমান দি দিম আৰু হেকত ধনিয়া পাত ছটিয়াই দিম এতিয়া অকমান সিজিবলৈ দিম আৰু আলুখিনি অকমান কুচি দিম এতিয়া উতলি থকা আঞ্জাত ডিম কিটাও দি দিছো আৰু অকমান ঘন হ'বলৈ দিম এই ঘৰত এতিয়া মই ধনিয়া পাতটো ছটিয়াই দিছো ধনিয়া পাত ছটিয়াই দিলে গোন্ধটো ইমান ধুনীয়া ওলাইছে আপোনালোকেও এনেকৈ কেতিয়াবা বনাই খাব খাই বিৰাতে ভাল পাব একদম সহজ পদ্ধতি কেতিয়াবা যেনিবা লৰালৰি হৈছে অফিচলৈ যাবলৈ তেনেকৈ বনাই খাব অতি সহজতেও হ'ব খাবলৈও ভাল পাব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব